হৰিশিঙা শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। ওদালগুৰি জিলাৰ প্ৰথম শাখা সাহিত্য সভা হৰিশিঙা শাখাৰ দ্বিবাৰ্ষিক অধিৱেশনখন ৰাতিপুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে ভেল্লাকো শিৱ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয়। হৰিশিঙা শাখা সাহিত্য সভাৰ সম্পাদক নিতুল ডেকাই আগধৰা অনুষ্ঠানখনত সাহিত্য সভাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপণেৰে আৰম্ভ কৰা হয়। দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা। শাখাৰ সভাপতি গুৰুপ্ৰসাদ বায়নে সভাপতিত্ব কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা টংলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি খতেশ্বৰ বৰুৱা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ওদালগুৰি জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি দজ্জৰ আলী আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কবি সাহিত্যিক নিবাৰণ ৰাভা। মুকলি সভাত বৃহত্তৰ হৰিশিঙা এলেকাৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অসমীয়া মাধ্যমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা দুগৰাকী কৃতি ছাত্ৰীক প্ৰদান কৰা হয় এই সম্বৰ্ধনা। সভাখনত প্ৰায় 5 শতাধিক লোক উপস্থিত থাকে। পোনপ্ৰথমে মই সমূহ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষৰ ওলগ যাচিছোঁ। আমি ভোলাকাশত আমাৰ গাঁওখন অতি পিছপৰা, তথাপিও আমাৰ এটা বৈশিষ্ট্য আছে কি আমি প্ৰতি বছৰে ভোগালী বিহু উদযাপন কৰোঁ। এইবাৰ আমাৰ অতি সৌভাগ্য অসম সাহিত্য সভা হৰিশিঙা শাখা সমিতিৰ বাৰ্ষিক অধিৱেশন দ্বিবাৰ্ষিক অধিৱেশনখনি আমাৰ ইয়াত পাতিবৰ কাৰণে তেওঁলোকে অনুৰোধ কৰিলে আৰু আমিও যিমান দূৰ পাৰোঁ তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু ভোগালী বিহুৰ লগতে সংগতি ৰাখি এই অধিৱেশনখিনি আমাৰ সাহিত্য সভাৰ অধিৱেশনখন পাতিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু যিমানখিনি পাৰোঁ আমি সফল কৰাৰ কাৰণে প্ৰচেষ্টা হাতত ৰাখিছোঁ। হৰিশিঙা সাহিত্য সভা আমাৰ বহু পুৰণা সাহিত্য সভা, ওদালগুৰি জিলাৰ সকলোতকৈ পুৰণা সাহিত্য সভা। 1956 চনতে প্ৰতিষ্ঠা হৈছিল হৰিশিঙা সাহিত্য সভা। হৰিশিঙা সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ উদ্যোগ লৈছিলে শ্ৰদ্ধাৰ স্বৰ্গীয় নৰেন্দ্ৰ দেৱশাস্ত্ৰী দেৱে। আৰু তেতিয়াৰ পৰা আজি 69 বছৰ আমি ভৰি দিছোঁ। হৰিশিঙা সাহিত্য সভাৰ আমাৰ প্ৰত্যেক বছৰে আমাৰ আগতে বাৰ্ষিক সভা অধিৱেশন চলি আছিলে, এতিয়াৰ পৰা আমাৰ দ্বিবাৰ্ষিক অধিৱেশন চলে। এইবেলি আমি আমাৰ ভোলাকাশ ৰাইজৰ সহযোগত আমি ভোলাকাশতে আমাৰ এই দ্বিবাৰ্ষিক অধিৱেশনখন লৈছোঁ 2023-2024 বৰ্ষৰ। আৰু এয়া ভোলাকাশ অধিৱেশনৰ আমাৰ ইতিমধ্যে কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ চলিলে আৰু এতিয়া আমাৰ মুকলি সভা চলি আছে। আমাৰ মুকলি সভা সভাপতিত্ব কৰিছে শ্ৰদ্ধাৰ সভাপতি শ্ৰী গুৰুপ্ৰসাদ বায়নদেৱে।